এই 29 নৱেম্বৰ দিনাখন মোৰ প্ৰব্লেম এটা পাইছিলোঁ, যিটো মই বুকুৰ বিষ হৈছিলে, উশাহ নিশাহ ল'বলৈ অলপ কষ্ট পাইছিলোঁ। মই খুব তদাৰকে মানে অপেক্ষা হস্পিটেলত আহিলোঁ। মইতো নাছিলোঁ সেইটো সময়ত, দেউতাৰ সময়ত ঘৰত চবেই মাহঁতে বাইহঁতে বাহিৰত লৈ যাম বুলি ভাবিছিলে। প্ৰথম এণ্টিবায়'টিক এটা কৰিলে, কৰি মেলি লাহে লাহে অক্সিজেন দি মোক ষ্টেবল কৰিলে। ডক্টৰছবোৰ নাৰ্ছবোৰে সিহঁতি মানে চিন্তা নকৰিবলৈ ক'লে, চব বস্তু মেনেজ কৰিলে। তেনেকৈ বিশ্বাস কৰিলোঁ। তাৰপৰা লাহে লাহে মই উশাহ ল'ব পৰা হ'লোঁ, ভাল পালোঁ। Mr. Ranjit Sharma has been suffering from a type of heart attack. Next Sunday, 1 তাৰিখে মোক চেলাৰী কৰিলে। তাৰপৰা লাহে লাহে টেম্প'ৰাৰী এটা মোক পেচমেকাৰ বহাই দিছিলে আৰু নেক্সট অপাৰেশ্যনটো ধুনীয়াকৈ হৈ গ'ল। হৈ যোৱাৰ পিছত মই লাহে লাহে ভাল পালোঁ আৰু এতিয়া মই বৰ্তমান মানে একদম আগৰ নিচিনা পাইছোঁ। First of all, we inserted a temporary pacemaker. After that, we went to the procedure of angiography. As you can see here, we found that there are 2 blocks which needed intervention or stenting. This is the angiography part. We inserted a wire through the artery. Then we inserted a balloon, the balloon which was inflated, and to open up the block here, we implanted 2 stents. This is the distal stent and another one proximally. মোৰ যেতিয়া অপাৰেশ্যনটো হৈ গ'ল, তাত মানে নন ষ্টপ মোৰ লগত নাৰ্ছ ডক্টৰ মানে সঘনাই মানে আহি মোৰ মানে বুজিবলৈ চেষ্টা কৰিছিলে, কেনেকৈ পাইছে কি নাই, গোটেইখিনি বস্তু মই ধুনীয়াকৈ পাইছোঁ বুলি ক'ব লাগিব। Now this facility of angiography has been introduced very recently at our hospital, and we are lucky enough to be blessed with the provision of serving him. অপেক্ষা হস্পিটেলৰ কোনো নাৰ্ছ ডক্টৰৰ পৰা কৰ্মকৰ্তালৈ মোৰ আন্তৰিক বিশ্বাস থাকিল। তেখেতলোকে মোৰ যিখিনি আলপোচন ধৰিলে, যিখিনি শুশ্ৰূষা কৰিলে, তেখেতলোকলৈ আন্তৰিক শুভেচ্ছা থাকিল।